সুধাকণ্ঠৰ বাবে বিধানসভাত এটা বিশেষ দিন। 100 বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে বিধানসভাই ললে বিশেষ প্ৰস্তাৱ। ৰাজনীতিৰ ঊৰ্ধত গৈ সুধাকণ্ঠৰ শতবাৰ্ষিকী পালনৰ বাবে বিৰোধীক আহ্বান। 8 ছেপ্টেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে পালন কৰিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী। ইয়াৰ বাবে চৰকাৰে কৰা কেতবোৰ পৰিকল্পনা সোমবাৰে বিধানসভাৰ মজিয়াত অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ডিব্ৰুগড় বিমানবন্দৰৰ নাম ভাৰতৰত্ন ভূপেন হাজৰিকা নামেৰে নামাকৰণৰ সিদ্ধান্ত কেন্দ্ৰলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিলে সদনে। এবছৰীয়া জন্ম জয়ন্তীৰ মুকলি অনুষ্ঠান হ'ব খানাপাৰাত। খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এই মুকলি অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাত 8 ছেপ্টেম্বৰত 1000 যুৱক যুৱতীয়ে পৰিৱেশন কৰিব অসম আমাৰ ৰূপহী শীৰ্ষক সুধাকণ্ঠৰ কালজয়ী গীত। প্ৰথম ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিম। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ বা দেৱৰ 100তম জন্ম জয়ন্তী আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমি অনুষ্ঠিত কৰিম। সিদিনাখনেই 1000 যুৱক যুৱতীয়ে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এই গানটি সমাজৰ সকলোৰে সন্মুখত 1000 জন যুৱক যুৱতী একেলগে গাই তাক প্ৰদৰ্শন কৰিব। পৰৱৰ্তী সময়ত অৰুণাচল, পশ্চিমবংগ আৰু মুম্বাইতো অনুষ্ঠিত কৰিব স্মৃতিচাৰণ সভা। 2024ৰ 8 ছেপ্টেম্বৰত নতুন দিল্লীত হ'ব সামৰণি অনুষ্ঠান। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকাৰ কৰ্মভূমি অৰুণাচল প্ৰদেশ তেওঁৰ জন্মভূমি বা তেওঁ শৈশৱত তাতে তেওঁ আছিলে আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগ এই দুইটা স্থানতে আমি দুখন তেখেতৰ স্মৃতিচাৰণ সভা আমি অনুষ্ঠিত কৰিব খুজিছো। আৰু 2026 চনৰ 8 ছেপ্টেম্বৰৰ দিনা যেতিয়া এই জন্ম জয়ন্তী পালন এটা বছৰ সম্পূৰ্ণ কৰিব আমি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ অসমীয়া মানুহে লগ লাগি ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পালন কৰাৰ সিদ্ধান্ত লৈছো। মুখ্যমন্ত্ৰীয়ে সোমবাৰে সদনত লগতে অৱগত কৰে সুধাকণ্ঠৰ স্মৃতিত বানাৰস হিন্দু বিশ্ববিদ্যালয়ত লোকসংগীতৰ গৱেষণাৰ বাবে চৰকাৰে কৰিব বিশেষ আসনৰ ব্যৱস্থা। ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্মাণ কৰিব বিশেষ মুদ্ৰা। ইয়াৰ উপৰিও বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা লিখি উলিয়াইছে সুধাকণ্ঠৰ কৰ্মজীৱনৰ ওপৰত বিশেষ পুস্তিকা। ভাৰতৰ 23টা ভাষাত প্ৰকাশ কৰিব পুস্তিকাখন। দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত ৰখোৱাৰ ব্যৱস্থা কৰিব চৰকাৰে। এনে সময়ছোৱাত বিৰোধীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান, ৰাজনীতি পৰিহাৰ কৰি সহযোগিতা কৰক এই কাৰ্যসূচীত। আৰু আজিও ময়ো ক'ব খোজা নাই যে ভূপেন হাজৰিকাই গুৱাহাটীত কোন টিকেটত ইলেকশ্যন খেলিছিল, প্ৰয়োজন নাই। কাৰণ ভূপেন হাজৰিকা মানৱ দৰদী মানৱী এজন সম্পূৰ্ণ পৃথিৱীৰ বিশ্বৰ মানৱ জাতিৰ হৈকে যুঁজ কৰা এজন ব্যক্তি বুলি ইতিমধ্যে সমাজে তেওঁক স্বীকৃতি দিছে। সমাজে তেওঁক এটা সেই নামেৰে তেখেতক জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে। উল্লেখযোগ্য যে সোমবাৰৰ এই বিশেষ অধিৱেশনতে মুখ্যমন্ত্ৰীৰ ঘোষণা, পৰৱৰ্তী সময়ত তেজপুৰ বিমানবন্দৰকো নামাকৰণ কৰা হ'ব জ্যোতি বিষ্ণুৰ নামেৰে। ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক অৱশ্যে শাসক বিৰোধীয়েও একাষাৰে সমৰ্থন আগবঢ়াইছে। ব্যুৰো ৰিপৰ্ট, MKTV।